ধনী মানুহবিলাকে টিএমপিকে কৰা নাছিল। কিন্তু লাহে লাহে মানুহে বুজি পালে সংগঠন এটাৰ জাতিটোৰ সংগঠন এটাৰ প্ৰাসংগিকতা আছে। যি প্ৰাসংগিক উত্তৰাৰ ওপৰত ভিত্তি কৰি আনি এই টিএমপিকেটো মাত্ৰ গাঁৱত নহয় চহৰলৈকে বিয়পি থাকে। মাত্ৰ অসমত নহয় দিল্লী দিছপুৰলৈকে পালে, অমিত শ্বাহৰ কাৰ্যালয়লৈকে পালে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈকে এই আমি টিএমপিকেটো আগুৱাই দিছোঁ। কিন্তু 50 বছৰৰ পাছত কৈছে 50 বছৰৰ পাছত যিকোনো সংগঠন নিশ্চয় দেখিলে হ'ল। কিন্তু 50 বছৰ আমি গৌৰৱ সঁচাই সেই কথা নেকি? এইটো কেতিয়াও হ'ব নোৱাৰিব। চিলাপথাৰ জিলাই এইটো কৰিব নোৱাৰিব। চিলাপথাৰ জিলাত আজি এক পূৰ্ণাংগ কমিটি পাইছোঁ। টিএমপিকে এই পূৰ্ণাংগ কমিটি এতিয়া কাম কৰিব লাগিব। যিসকলে যদি জিলা কমিটি সব মুখিনাম বিচাৰো মই বিচাৰো বিচাৰো সেইটো নহ'ব। সেইটো ভুল বুজি পাব লাগে। যদি আঞ্চলিক কমিটি আছে তাকে মূল্য সব মোৰ লিডাৰশ্বিপটো ধৰিব লাগিব। চিলাপথাৰ আকৌ আগুৱাব লাগিব। আমি টিএমপিকে আকৌ আগুৱাই দিব লাগিব। আৰু এই আগুৱাই দিওঁতে মই দীঘলীয়া নকৰোঁ। এটাই মই কথা কম আপোনাক, নীতি নিষ্ঠতাৰে কাম কৰিব লাগিব। নিজকে অৰ্পণ কৰিব লাগিব। সেৱাই সংঘ, সেৱাই সংগঠন, সেৱাই ধৰ্ম, সেৱা কৰিব লাগিব। আমি কি বিচাৰিছোঁ? আমি গণতান্ত্ৰিক এক প্ৰগতিশীল সমাজ ব্যৱস্থা বিচাৰিছোঁ। মিচিং মানুহৰ মিচিংসকলৰ অৰ্থনৈতিক উন্নয়ন বিচাৰিছোঁ। মিচিংসকলৰ যি সাংবিধানিক প্ৰদত্ত, যি সাংবিধানিক আমাৰ অধিকাৰ, এই অধিকাৰ এই প্ৰাপ্যক আজৰি আনিবলৈ আমি সংগ্ৰাম কৰিছোঁ। সংগ্ৰাম নীতি নিষ্ঠতাৰে আপুনি কৰিব লাগিব। নীতি নিষ্ঠতাৰ নেতৃত্ব দিব লাগিব। এথিকেল লিডাৰশ্বিপ আপুনি ল'ব লাগিব। আৰু এথিকেল লিডাৰশ্বিপতে চাৰিটাই বিষয়বস্তু আপোনালোকে পঢ়িব লাগিব। ডিফাইন ইয়ৰছেল্ফ। আপুনি নিজকে আজিৰ দিনটোৱে প্ৰশ্ন কৰক, মই যদি সংগঠন কৰিছোঁ কিহৰ কাৰণে কৰিছোঁ? মই টিএমপিকে জিলামন্ত্ৰীত সোমাইছোঁ, মই কিহৰ কাৰণে সোমাইছোঁ? এনে মিটিঙিয়াবলৈ টাৰ্গেট গ'ল, সেইটোতো বিষয় হ'ব নোৱাৰে। যদি মই কিবা এটা হ'ব লাগে তেতিয়াহ'লে মই টিএমপিকে কৰিছোঁ, মোৰ দিনত কিবা এটা কৰিব লাগিব, জাতিটোক আগুৱাই নিব লাগিব। জাতিটো আগুৱাই নিব নোৱাৰিলেও 10জন মানুহক মই আগুৱাই নিব লাগিব, সেই প্ৰচেষ্টা কৰিম। So define yourself, develop yourself. As a leader, you should develop yourself. কিন্তু how? কেনেকৈ develop? তেতিয়াহ'লে পঢ়িব লাগিব, কথা ক'বলৈ শিকিব লাগিব। নৈতিকভাৱে আপুনি দায়িত্ব গ্ৰহণ কৰিব লাগিব। আপোনাৰ চৰিত্ৰটো সলনি কৰিব লাগিব। এজন লিডাৰশ্বিপলৈকে সলনি কৰিব লাগিব। লিডাৰশ্বিপটো কৰিব মন আছে, কিন্তু পিন্ধা উৰাটো যদি ভালকে নকৰে তেতিয়াহ'লে মুলুক সে লিডাৰশ্বিপ সে নিদৰ্শন। যদি বুটা বুটা আইন মাদলিক গগেলা অলপ চুলাৰ বুটাম খুলি দি পেলাই দেখুওৱা সেইটো লিডাৰশ্বিপটো নহ'ব। লিডাৰশ্বিপৰ এক নৈতিক দায়িত্ব থাকিব লাগিব আৰু নিজকে গঢ় দিব লাগিব। আমি লিডাৰশ্বিপ আমি কি কৰিছোঁ সেই কথাটো আপুনি চিন্তা কৰক, নিজে অনুভৱ কৰিব লাগিব। অনুভৱী হ'ব পাৰে, কথা ক'লে নহ'ব, নিজেও পঢ়িব লাগিব, বুজিব লাগিব, মানুহক বুজাব লাগিব। সেইকাৰণে দ্বিতীয়তে কৈছে যে ডেভেলপ আদাৰ্ছ। আপুনি ডেভেলপ হ'ব লাগিব, বিকাশ হ'ব লাগিব, বেলেগকো বিকশিত কৰাব লাগিব। আৰু চতুৰ্থতে কি আছে? এক বিশ্বাস। লিডাৰশ্বিপটো সন্মান জনাব লাগে, জ্যেষ্ঠসকলক সন্মান জনাব লাগে, জ্যেষ্ঠসকলৰ পৰা শিকিব লাগে। নতুন প্ৰজন্মটোক নতুন আশাৰে উদ্ভাৱিত কৰিব লাগে। তেতিয়াহে আপোনাৰ লিডাৰশ্বিপটো কৰা